কমেন্ট আগে পঢ়ি শুনি আছো ভিডিওটো পঢ়ি শুনি মোৰ কি ইমান তাই মোৰ কথা কি জানে তাই যে মোক ইমান বেয়াকে কৈছে হুইলচেয়াৰ লৈ যাব লগা হৈছে ওয়েলকাম টু মাই লাইফস্টাইল ব্লগ ৰাতিপুৱাই পুৱাই মুখ চুক ধুলো পুৱাই তো আহিব লগা হৈছে মানে ইহঁতৰ পেহাক ঢুকাল পাথৰিঘাটত ঘৰ কিবা অলপ খায় ফেমিলিটো লৈ যাওঁ আৰু আজি তুমি অকলে অকলে থাকিবা দে হে তই চিন্তা কৰ এনে এনকে চালিয়ে গম পাই মোৰ লাইফটো এইটো হয়নে নহয় কৈছো বাৰু তাৰমানে মোৰো পিঠিত বহুতে কিবা কিবি লিখবা খোজে একেবাৰে ভালৰ পে তোৰ পে একেবাৰে লিখবা খোজে কিন্তু মই মানুহ কাৰণে লিখবা পৰা নাই গাড়ী কাৰণে কিন্তু লিখি থৈছে গম পাইছা না টিবু লিখছি কি লেখে হিচাপ নাই মানুহ কাৰণে বাচি আছো গাইছ আৰু মানুহটো মই অলপ চটফটীয়া কাৰণে অত পাকা পোকাৰ ক'বাত যাই পেলাই বাছো কিন্তু মেইন কথাটো হ'ল মোৰ পিঠিটো লিখবা খোজে ৰাতিপুৱাই মাংস খাওয়াটো ভাল নে বেয়া মানে মাংস খাম আৰু চাহ নাখালোৱে বাৰু পুৱাই মাংস খাই পেলাই কি যাম কাৰণটো হৈছে মাংস কালি আমাৰ পেহীৰ ঘৰত আছিল আৰু মই পেহীৰ ঘৰত এহেত গৈছি মই যাব লাগি নললো যাব নোৱাৰাৰ কাৰণে পেহীয়ে পেকিং কৰি দিছে কেনেকুৱা আল্টিমেট মৰম হ'ব পাৰে তাকো ব্ৰইলাৰ নহয় লোকেল চিকেন দে যৌ পিছে এইটো ভাড়া নহয় নে ভাড়া ফ্ৰী নহয় ভাড়া মানে ফ্ৰীত নিব নোৱাৰা হৈ গৈছো আমাৰ বহুত অসুবিধা হৈ আছে না এই দুৱাগৰিয়াত বহিলে হলিও যিয়ে নহওক এনেকে দুৱামুখত এনেকে বহি থাকিলে বেয়া আৰু কি বেলেগ কথা নহয় আমি বুঢ়া মানুহ এক নম্বৰ লক্ষী দেখোন তই ঘৰৰ বুঢ়া লক্ষী উপায় নাই খেলা আছাকে যাব লাগিব বাই বাই মানুহ যিহেতু ঢুকালে গতিকে মানুহ সৎকাৰ কৰিবৰ কাৰণে শৰীৰ মেনেজ কৰি আছো পুৰা শ্মশানক লাগি বহুত দূৰ দেই এইটো এৰিয়াটো আমাৰ দৰঙৰ পাথৰিঘাটৰ ননৈঘাট নেকি ভাই মোৰ 20 বিঘা মাটি আছে মোৰ 2 কোটি টকা আছে মই কাকো ভয় নকৰো মোতকৈ আৰু ওপৰত কোনো নাই এই পৃথিৱীত তেনেকুৱাকে ভাবে নেকি আপুনি তেনেকুৱাকে নাভাবিব কাৰণ সকলো মানুহ একে ঠাইতে যাব লাগিব শ্মশানত আহোঁতেও অকলে আহিব লাগে আৰু যাওঁতেও অকলে যাব লাগে এই মানুহৰ জীৱন এই আমাৰ জীৱন আমি এই দুদিনীয়া জীৱনত কিয় অহংকাৰ কৰোঁ কিয় আমি বেছিকৈ খাওঁ কৰোঁ আজি হাঁহি আছোঁ আজি ফূৰ্তি কৰি আছোঁ আজি ব্লগ বনাই আছোঁ আজি আপোনালোকৰ চিনাকি কালিলৈ হৈ যাম অচিনাকি গতিকে আমিওতো এদিন যাব লাগিব ময়ো যাব লাগিব আপুনিও যাব লাগিব কিয় এইবিলাক কৰি আছোঁ মানে উচ্চ আকাংক্ষা মনত পৰি থাকিব না কলেকি আহি পালো ঘৰ কাপোৰটো চেঞ্জ কৰি লওঁ আজি 1-1.5 মাহ মান আগতে জংগল এক মায়া বুলি হিন্দী প্ৰজেক্ট এটাত কাম কৰি আছিলো ফাইনেলি ৰিলিজ হ'ল আৰু সেই জংগল এক মায়াত যিজনী ছোৱালীয়ে এক্টিং কৰিছিল মানে গাৰ্গী কাশ্যপ তাই মোৰ ভণ্টিৰ নিচিনা বহুত ভাল এটা ৰিলেশ্যন বহুত আগৰ পে মোৰ ৱাইফৰ লগত ভাল এটা ৰিলেশ্যন বহুতে বাৰু বেয়াকে কিছুমানে ভাববা পাৰে হয়তো থিংকিং বিলাক বেলেগ যিহেতু মানুহৰ কিন্তু সেইবিলাক একো নহয় ভাল ভণ্টিৰ নিচিনা আৰু তাইৰ কাইকিয়াকৰ মানে বেমাৰ হৈছে কঁকলৰ বিষত মানে থাকবা পৰা নাই তাকে হস্পিটালক লাগি লৈ যাওঁ গাড়ী বিচাৰি পোৱা নাই বোলে বেচাৰি A few moments later মোৰ লগত গেলে বেমাৰ হলেও এনজয় কৰি যাব লাগিব বুজিছানে গান এটা শুনো নেকি কি জামে ভাই পাবালো কিবা এটা কৰিব লাগিব পাৰবি নে ধৰব লাগিব গাড়ীখন থৈ দিলো বা কিমান গাড়ী থবা জাগা নোহোৱা হৈ গৈছে চিভিলৰ ওচৰত হুইলচেয়াৰ লৈ যাব লগা হৈছে চব বেমাৰী এওঁৰ কিবা হৈছে মেম আপোনাৰ কি হৈছে এওঁৰ মাথাৰ বিষ টেবলেট খাই আছো চবে গালি পাৰে টেবলেট কিয় খাই আছা কিবা বেলেগ হৈ থাকো বেলেগ হৈ যাব কাৰণে আজি ডক্টৰ দেখাবা আহিলো তাকেতো এতিয়া পিছে ডক্টৰ নাপালি 2টা বজাৰ পিছত মেম আপোনাৰ কিবা বেমাৰ হৈছে মোৰ লাজ লগা হৈছে মাক হস্পিটালত লৈ আহিছো ডক্টৰ নাই 2টা বজাৰ পিছত এইবোৰ পলিউচত বহি থৈ আহিছো আৰু এইটো মেমৰ বাৰু দেখাইছোৱে বাৰু টেনচন হৈছে কিবা ৰসু মই কমেন্ট আগে পঢ়ি শুনি আছো ভিডিওটো পঢ়ি শুনি মোৰ কি ইমান তাই মোৰ কথা কি জানে তাই যে মোক ইমান বেয়াকে কৈছে ভাবিহে তোক দেখাত অসমীয়া বোৱাৰী যেন দেখিবইনো ক'ত অসমীয়া বোৱাৰী হিচাপে তোৰ গাত এটাও গুণ নাই না সাজপাৰ না সংস্কৃতি তোৰ গাত আছে যি টি বজৰুৱা কাপোৰ এসোপা পিন্ধি আহি ফেচবুকত ওলাই আহি নিজৰ মান সন্মান নিজে বিক্ৰী কৰি আছো উঠন বুকুখন উৰাই কাক দেখাইছা আহি ঘৰত শাহুৰ পৰিয়াল নাই নেকি সংস্কাৰ শিকা নাই নেকি অসমীয়া বোৱাৰী হিচাপে নম্ৰ ভদ্ৰ
আচৰণশীল অমায়িক আৰু মাৰ্জিত হ'ব লাগে পিছে তোৰ গাত একো গুণ নাই ভাইৰেল হ'ব আহিছ নেকি গিৰিয়েৰৰ শাসন নাই বাবে এনেকুৱা মাইকীবোৰ বহু মতালৈ পলাই গৈ আছে ফেচবুক ইনষ্টাগ্ৰামত মেছেজত চেনি খাই কেইটামান ভিউচৰ বাবে মতাইটোক ব্যৱহাৰ কৰিছে কি কবি কৱাই কৈয়ে থাকবো এখন কত মাথা মাৰি থাকে নেকি গম পাইছা নাই নিজৰ প্ৰফাইলটো লক কৰি থৈ দিছে চশমা আকৌ ইনকে উলিয়াই পিনে মুখ ভাজি তাই কাক দেখাব লাগে সেনেকে ফটোখন দিছে তাই নিজৰ মুখখন ৰাইজক দেখাব নাই লক কৰি থৈ দিছে প্ৰফাইল আকৌ এতিয়া হস্পিটেলত আহি পেচেণ্ট ভৰ্তি কৰিলা আকৌ ইহঁতেও দেখালা এতিয়া আকৌ কাপোৰ ডেলিভাৰী কৰিব লাগি আহি আছো আমি আকৌ এই স্কুটি উঠি ললো কাপোৰ ডেলিভাৰী দাও বাজনীক দিলো বা মানে ভণ্টি হ'ব নে বায়ে বা কিবা হ'ব আৰু কাপোৰ দি দিলো ইয়াৰ পৰা টাউনত গোটেই বেমাৰীকেইটা লৈ আহিলো দাদা হস্পিটেল লৈ গৈছে গোটেই একো নাই এইটো আচলতে জীৱনৰ এটা হেৰি বুলিয়ে ধৰিব লাগিব আৰু এইটো সুযোগ দিছে তোমাক তুমি যে লৈ আহিছা তোমাক যে কৈছে কোনোবাই বিচাৰিছে এইটো তোমাৰ কাৰণে কিন্তু এটা মানে ভগৱানৰ আশীৰ্বাদ বুলি কয় মানুহে সেৱা কৰিব সময় নাপায় মানুহে নানা অজুহাত দেখুৱাই আঁতৰি ফুৰে কিন্তু তুমি যে সেইখিনি কাম কৰিছা সেইকাৰণে মই কওঁ যে ডন হালৈ এজন ৰক্তদাতাৰ উপৰি মানৱ দৰদী সতীৰ্থ বুলি মই ক'বলৈ ভাল ধন্যবাদ আপোনাৰ এই বিশাল ডাইলগ বিলাক শুনিবৰ কাৰণে মই ৰখি থাকো সেইকাৰণে কেমেৰাটো অন কৰিছো হয় খুব বাস্তৱ মানে সময় নিদিয়ে 2 ঘণ্টা ৰখি এতিয়া সোমাব পৰা নাই ভিতৰত কি কৰবি দেখো মই যাই থাকো পাই এই বহুত কথা তাৰমানে শুনছা দেখে লৈছো দেখাওঁতে পিছে কলা মাথাৰ বিষ চকুৰ কাৰণে হৈছে চশমা একযোৰ দি দিলা আনহাতে গাৰ্গীত দাদিয়াকৰ বিষটো বেছি হোৱাৰ কাৰণে আমাৰ মঙলদৰে ডেপছন্সত ভৰ্তি কৰোৱা হ'ল হস্পিটেলৰ পৰা চিধা মোৰ ভণ্টি এজনীৰ বিয়াত আহিলো আৰু কেনেকৈ তাই ভণ্টি বহুত কাহিনী কৈ আছো শুনক যিহেতু মই ঘৰৰ ওচৰতে নহাউলিত আছো আৰু নহাউলিৰ গোটেই মানুহখিনিয়ে মোৰ ভিডিঅ' চাই এই বাবুয়েও বোলে মোৰ ভিডিঅ' চাই খুব ভাল পায় আৰু এই মাইনাহঁতৰ কথা ক'বই নালাগে আৰু ইয়াতেই মই সম্পৰ্ক কৰিছিলোঁ মানে এই দাদাজনৰ ল'ৰা এজন আছিলে আৰু ল'ৰাজনে মোৰ ফুটবল কোচিং চেণ্টাৰত ফুটবল খেলিছিলে আৰু যিহেতু আজি বিয়া কিন্তু এই কথাষাৰ মই ক'ব লগা নাছিল কিন্তু হ'লেও মই কৈছোঁ বহুত বেছি দুখ লাগে অকস্মাত মানে ল'ৰাজন বহুত বেয়াকৈ ঠুকাই থাকিল আৰু ভণ্টি দুজনী আছে তেতিয়াৰ পৰা এই ঘৰখনৰ মই বহুত আপোন হৈ পৰিছিলোঁ আৰু বহুত নিজৰ ল'ৰাৰ নিচিনা বহুত বেছি মৰম কৰে দাদাহঁতে আৰু সেয়েহে মই বিয়াত আজি ৰাতি হ'লেও উপস্থিত হ'লোঁ আমি জীৱনত পুৰণা কাহিনী এৰি নতুন কাহিনী জুৰিব লাগে আৰু ধুনীয়াকৈ আমি এনজয় কৰিব লাগে বিয়া যিহেতু আৰু গোটেই মানুহবিলাক আহিছে সকলোৰে লগত কথা পাতি ধেমালি ফূৰ্তি কৰি এনজয় কৰি হিলাই দিছোঁ আপোনাক মহিলা গাড়ীত আনিছিল